প্ৰাইস আছে 1,10,000 টাকা 1,10,000 টাকাত এলেক্সা অল্টো স্ট্যান্ডার্ড মডেল নহয় এসি পাওয়ার স্টিয়ারিং গুটাখিনি আছে আপোনালোকে লৈ যাওক 1,10,000 পাইছে 1,30,000 টাকা 1,30,000 টাকাত আপোনালোকে বন্ধুসকল i20 পাই আছে আপোনালোকে চাওক না গাড়ী ইন্টেৰিয়ৰ চাওক খুবেই ধুনীয়া আছে 1,30,000 মাত্ৰ 1,30,000 টাকা দিয়ক মাত্ৰ 1,30,000 টাকা দি আপোনালোকে লৈ 1,55,000 টাকা ইয়ন আৰু টপ মডেল আৰু এইফালে 2 লাখ টাকা ওয়েগনার 2 লাখ টাকা ওয়েগনার ফাইনান্স কৰিলে কিমান ল'ব মিনিমাম 50-60,000 টাকা 50 অমনিভ্যান 2015 1,80,000 টাকা 1,80,000 টাকাত আপোনালোক সৌৰভ অমনিভ্যান দি আছে ফাইনান্স হ'ব ফাইনান্স কৰাই দিম ফাইনান্স হ'লে কিমান 50,000 টাকা দিয়ক 40-50,000 টাকা দিয়ক আৰু আপোনালোক আৰু এইফালে ওয়েগনার এখন আছে 2 লাখ টাকা ওয়েগনার আৰু হান ওয়েগনার পালে 2 লাখ টাকা ফাইনান্স কৰিলে কিমান ল'ব ফাইনান্স 17 অমনিভ্যান আছে হয় প্ৰাইস কওক প্ৰাইসটো ৰাখিছো 2 লাখ টাকা 17 অমনিভ্যান 2 লাখ টাকা 40,000 টাকা ডাউন পেমেন্ট দিবলৈ দিম হয় এল্টো লৈছো প্ৰাইস ৰাখিছো তোমাৰ 2,30,000 টাকা 2,30,000 টাকাত আপোনালোকে এল্টো লৈ যাওক নেক্সট এল্টো হয় 2015 হয় প্ৰাইস আছে তোমাৰ 2,40,000 টাকাত আপোনালোকে এল্টো পাই আছে চাওক না গাড়ী কণ্ডিশ্যন চাওক ফাইনান্স কৰিলে কিমান ল'ব সেম 40-50,000 হৈ যাব না 2016 স্ক্ৰাচ 2,60,000 2,60,000 আপোনালোকে লৈ বন্ধুসকল আজি আকৌ আহিছো বৰাগাঁও মাৰ্কেট ট্ৰুভেলি শ্বৰুমত সৌৰভ দা আছে মোৰ লগত নমস্কাৰ আজিৰ ভিডিঅ'ত সৌৰভ দা অকল কম দামী গাড়ীহে আপুনি দেখাব কম দামী গাড়ীয়ে দেখাম কম দামী গাড়ীহে পাব টাৰ্গেটটো কম দামী গাড়ী দেখুৱা কম দামী গাড়ীহে আপোনালোকে পাব দাদা কৈ দিছে আজি টাৰ্গেট হ'ল কম দামী গাড়ীহে দেখাব আৰু এড্ৰেছটো দাদা কৈ দিয়ক আৰু আপোনাৰ শুভ নামটো কৈ দিয়ক মোৰ নামটো হ'ল ফাৰ্ষ্ট অফ অল সৌৰভ ডেকা হয় তো এই জায়গা প্ৰপাৰ এড্ৰেছ হ'ল তোমালোকৰ মাৰুতি সুজুকি ট্ৰুভেলো গুৱাহাটী বৰাগাঁও হয় বহুতে নগাঁও বুলি ভাবিলে নগাঁও নহয় এতিয়াও মই আপোনালোকক কৈছো বৰাগাঁও ন ঠিক আছে আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান দাদা ষ্টাৰ্টিং প্ৰাইচ তোমাৰ 70,000 টকাৰ পৰা আছে 70,000 আছে ন 70,000 50,000 80,000 1 লাখ এনেকুৱা বিভিন্ন ধৰণৰ গাড়ী পাই যাব ন 2 লাখৰ ৰেঞ্জত কমচে নাললেও আপোনাৰ 40 খন মান আছে 40 খন মান আছে ন আৰু মেক্সিমাম গাড়ীতে ৰিফাইনেন্স এভেইলেবল হ'ব মেক্সিমাম গাড়ী আমাৰ 2013 গাড়ী পৰা আমি ৰিফাইনেন্স কৰি দিছো কৰাই দিব ন আৰু কি বুলি কয় গাড়ী বিলাকত কিবা ওয়াৰেন্টি কিবা পায় নেকি ওয়াৰেন্টি পাব আপুনি 2018 গাড়ী হ'ব লাগিব তাৰ পিছতে ওয়াৰেন্টি পাব ন আৰু বলক বেছি কথা নপাতো আৰু ভিডিঅ'টো লম্বা নকৰো সৌৰভ দা আৰু মই মিলি আজি যিখিনি ধুনীয়া গাড়ীৰ ষ্টক আছে আপোনালোক দেখাই দিম বলক ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰিম বলক সৌৰভ দা কি খবৰ বহুত বেছি ভাল খবৰ ভাল বহুত দিনৰ মূৰত আহিলো ধামাকাদাৰ ষ্টক লৈ আহিলো প্ৰথমতে অমনিভ্যান আছে কওক অমনিভ্যান 2015 1,80,000 টাকা 1,80,000 টাকাত আপোনালোক সৌৰভ দা অমনিভ্যান দি আছে ফাইনান্স হ'ব ফাইনান্স কৰাই দিম ফাইনান্স হ'লে কিমান 50,000 টাকা দিয়ক 40-50,000 টাকা দিয়ক আৰু আপোনালোকে অমনিভ্যান লৈ যাওক আৰু কওক এখন কওক i20 এখনৰ দাম ৰাখিছো 1,30,000 টাকা 1,30,000 টাকাত আপোনালোকে বন্ধুসকল i20 পাই আছে আপোনালোকে চাওক না গাড়ী ইন্টেৰিয়ৰ চাওক খুবেই ধুনীয়া আছে 1,30,000 মাত্ৰ 1,30,000 টাকা দিয়ক মাত্ৰ 1,30,000 টাকা দি আপোনালোকে লৈ যাওক আৰু কওক দাদা ইয়ন আছে 1,55,000 1,55,000 টাকাত ইয়ন আৰু কওক টপ মডেল আৰু কওক এইফালে 2 লাখ টাকাৰ ওয়েগনাৰ 2 লাখ টাকাত ওয়েগনাৰ ফাইনান্স কৰিলে কিমান ল'ব মিনিমাম 50-60,000 টাকা 50,000 টাকা দিয়ক আৰু লৈ যাওক আৰু কওক আৰু ফৰ্ড ইকোস্পোৰ্ট আছে হয় 2017 পেট্ৰল প্ৰাইস আছে 4,20,000 টাকা 4,20,000 টাকাত আপোনালোকে লৈ যাওক 4,20,000 টাকা দিলে লৈ যাব পাৰিব আৰু কওক আৰু এইফালে ওয়েগনাৰ এখন আছে 2 লাখ টাকাত ওয়েগনাৰ আৰু হান ওয়েগনাৰ পালে 2 লাখ টাকা ফাইনান্স কৰিলে কিমান ল'ব ফাইনান্স কৰিলে এখন 12 গাড়ী হয় চান্সেছ অলপ কম কিন্তু কমাই ট্ৰাই কৰিম ট্ৰাই কৰিব আৰু আপোনালোকে শ্বৰুম ভিজিট কৰি ডিসপ্লে ফোন নম্বৰ আহি আছে আৰু কওক দাদা এইফালে এখন তোমাৰ এইটো আছে অটোমেটিকত ডিজায়াৰ আছে হয় এখনৰ প্ৰাইস দেখিছো 4.5 লাখ টাকা 4.5 লাখ টাকাত অটোমেটিক মানে সিটি কাৰ আপোনালোকে সুইফট ডিজায়াৰ পাই আছে ফাইনান্স কৰিলে আপোনালোক সৌৰভ দা 80,000 1 লাখ টাকা দিয়ক আৰু আপোনাক দি দিব আৰু কওক আৰু তোমাৰ চেন্ট্ৰ আছে চেন্ট্ৰ বহুতে বিচাৰি থাকে হয় দাদা হয় 1,30,000 টাকা 1,30,000 টাকাত চেন্ট্ৰ আপোনালোকে জানে এখন গৰমৰ দিন আহিছে এসি খাব লাগে আপোনালোকে এসি থকা গাড়ী এখন লৈ যাওক 1,30,000 টাকা দিলে লৈ যাব পাৰিব বাকি 5 লাখ টাকা 2019 ডিজায়াৰ 5 লাখ টাকা 2019 সুইফট ডিজায়াৰ লৈ যাওক ফাইনান্স কৰিলে 1 লাখ দিয়ক আৰু কওক 17 অমনিভ্যান আছে হয় প্ৰাইস কওক প্ৰাইসটো ৰাখিছো 2 লাখ টাকা 17 অমনিভ্যান 2 লাখ টাকা 40,000 টাকা ডাউন পেমেন্ট দিবলৈ দিম হৈ যাব না 40-50,000 টাকা দিলে আপুনি দাদা দি দিব আৰামছে আৰু কওক আৰু তোমাৰ এফালে এখন এল্টো এখন আছে এল্টো বহুতে বিচাৰি থাকে হয় এল্টো লৈছো প্ৰাইস ৰাখিছো তোমাৰ 2,30,000 টাকা 2,30,000 টাকাত আপোনালোকে এল্টো লৈ যাওক ফাইনান্স কৰিলে কিমান ল'ব মিনিমাম এনেকুৱা তোমাৰ 40-50 আপোনালোকে লৈ যাব পাৰিব চানিদা মোৰ লগত চানিদা কি খবৰ আপোনাৰ খবৰ বঢ়িয়া বহুত দিনৰ মূৰত লগ পালো বাকি সব ভালে আছে হেপী বিহু নেক্সট এল্টো হয় 2015 হয় প্ৰাইস আছে তোমাৰ 2,40,000 টাকাত আপোনালোকে এল্টো পাই আছে চাওক না গাড়ী কণ্ডিশ্যন চাওক ফাইনান্স কৰিলে কিমান ল'ব সেম 40-50,000 হৈ যাব না 40-50,000 টাকাত লওক আৰু লৈ যাওক আৰু কওক দাদা এইফালে এখন ওয়েগনাৰ আছে হয় এইখনৰ প্ৰাইস ৰাখিছো তোমাৰ
2,70,000 টকা 2,70,000 টকাত ৱেগনাৰ লৈ যাওক 2016 2016 2,70,000 ৱেগনাৰ আপোনালোকে লৈ যাওক আৰু কওক এফালে 02 নম্বৰত তোমাৰ আৰু এখন আছে অটোমেটিকত উইথ এন্ড্ৰইড ডিসপ্লে লাগি আছে গাড়ী হয় প্ৰাইস আছে এখন গাড়ীৰ 5 লাখ টকা 5 লাখ টকাত আপোনালোকে আস্কিং প্ৰাইসও কমি যাব ন ফাইনান্স কৰিলে 1 লাখ দিয়া লৈ যাওক আৰু কওক আৰু এখন সুইফট আছে হয় এইখনৰ প্ৰাইস কিছু তোমাৰ 2,60,000 টকা 2,60,000 টকাত আপোনালোকে সুইফট পাই আছে পেট্ৰলৰ খাটা সুইফট ফাইনান্স কৰিলে 90,000 টকা দিলে লৈ যাব পাৰিব এখন আল্টো আছে বহুতে অল্টো বিচাৰি থাকে এখন দুখন আছে সিল্কি সিলভাৰ কালাৰত হয় প্ৰাইস আছে 1,10,000 টকা 1,10,000 টকাত এলেক্সা অল্টো ষ্টেণ্ডাৰ্ড মডেল নহয় এসি পাৱাৰ ষ্টিয়াৰিং গোটেইখিনি আছে আপোনালোকে লৈ যাওক 1,10,000 টকাত আপোনালোকে জানে এসময়ত অল্টো মানে কিনুকা মাৰ্কেট আছিল আৰু এল্টোৰ মাৰ্কেট এতিয়াও মাৰ্কেট আছে এনেকুৱা মানে ধামাদাৰ চিৰিকি এখন গাড়ী এসময়ত আছিল আৰু এতিয়াও আছে 1,10,000 টকা দি লৈ যাওক আৰু কওক ব্ৰায়ো আছে ডক্টৰৰ 2012 ৰিফাইনান্স কৰা দিম হয় প্ৰায় দেখিছো এখন গাড়ী 1,80,000 টকা 1,80,000 টকাৰ 2012 ডক্টৰৰ সম্বল লাগি আছে আৰু ফাইনান্স কৰিলে ফাইনান্স হ'ব আৰু কওক 15 এখন আছে তোমাৰ ডিজায়াৰ হয় এখনৰ প্ৰায় দেখিছো 3,70,000 টকা 3,70,000 টকাত আপোনালোকে সুইফট ডিজায়াৰ পাই আছে 3,70,000 ফাইনান্স কৰিলে 90,000 টকা দিয়ক আৰু লৈ যাওক দাদা এফালে যাওঁ এফালে যাব লাগিব এফালে গাড়ী আছে বহুত বিভিন্ন ধৰণৰ গাড়ী আছে দাদা মই দি আছো এখন দেখাই দিব পাৰা তাৰে মাজত 2017 ৰ VXI হয় প্ৰায় আছে 3,40,000 3,40,000 আপোনালোকে VXI সুইফট লৈ যাওক 3,40,000 আৰু কওক দাদা এফালে এখন 2016 ৰ VXI হয় 3,70,000 3,70,000 টকাত আপোনাৰ সুইফট VXI আপোনালোকে লৈ যাওক ফাইনান্স কৰিলে কিমান তোলাব এখন কোনখন এইখন তোমাৰ 60-70 হৈ যাব আৰু এখন কত দাদা প্ৰায় আছে তোমাৰ 1,40,000 টকা 1,40,000 টকাত পেট্ৰলৰ ZXI সুইফট 1,40,000 টকা দিলে হ'ল ফাইনান্স কৰিলে ফাইনান্স নহব এখন কেছত লৈ যাব লাগিব আৰু এখন কওক বলেৰো আছে হয় 14 ৰ বলেৰো হয় এইখনৰ প্ৰায় দিছো 3,20,000 টকা 3,20,000 টকাত আপোনালোকে 7 সিটাৰ বুলেৰো পাই আছে মহিন্দ্ৰাৰ ভৰাকা বুলেৰো 3,20,000 চাই লওক 3,20,000 ফাইনান্স কৰাই দিম ফাইনান্স লৈ যাব 70-80,000 মিনিমাম 70-80,000 টকা দিয়ে লৈ যাওক আৰু কওক দাদা এইফালে আছে এখন ধুনীয়া ডিজায়াৰ এখন হয় 2015 ৰ VXI হয় 380 2015 ৰ VXI ফাইনান্স কৰিলে 90,000 টকা দিয়ে লৈ যাওক আৰু কওক এইফালে এখন আৰবান ক্ৰুজাৰ আছে হয় 2019 একদম প্ৰায় আছে তোমাৰ 8 লাখ টকা 8 লাখ টকাত আৰবান ক্ৰুজাৰ ফাইনান্স কৰিলে অৰিজিনাল পেণ্টত ফাইনান্স কৰিলে 1 লাখ 2 লাখ 1 লাখ টকা দিলে 1 লাখ টকা দিলে আপোনালোকে লৈ যাব পাৰিব এফালে যাওঁ প্ৰফাইল ভাল আছে না আৰু বলক বিভিন্ন এখন আছে তোমাৰ দাম আছে 8,20,000 টকা 8,20,000 টকাত গাড়ীখনৰ নামটো জটিল নাম পৰে যাতে মডেল একদম পুৰা টপ মানে গাড়ীৰ নামটো কি আছিল দামটো XL6 প্ৰাইচটো কিমান ক'লে 8,20,000 টকা ফাইনান্স কৰিলে 1.5 লাখ আৰামছে মিনিমাম 1.5 লাখ টকা দিয়ক আৰু এখন গাড়ী লৈ যাওক আপোনালোকে বলক বিভিন্ন ধৰণৰ গাড়ীৰ ষ্টক আছে এখন এক্সক্ৰছ আছে হয় কওক 3,80,000 টকা এক্সক্ৰছ পাই আছে 3,80,000 ফাইনান্স কৰিলে কিমান তোলাব 80,000 টকা দিয়ক মিনিমাম 80,000 টকা দিলে লৈ যাব পাৰিব আৰু কওক এইখন সেম আৰু এখন অল্টো আছে 1,20,000 টকা এখন হৈ গৈছে ন দেখো এখন হৈ গৈছে বলক আৰু কি এখন দেখাই দে বল হল ৰেডি দেখো এখন 2017 ৰ হয় 1,80,000 টকা 17 ৰেডি গো সৰু ফেমিলি সৰু গাড়ী 80,000 টকা দিও 1 লাখ টকা ফাইনান্স হৈ যাব না মিনিমাম 80,000 টকা দিলে লৈ যাব পাৰিব আৰু কওক আৰু এইফালে এখন আছে i10 হয় 1,30,000 টকাত 1,30,000 টকাত i10 স্পৰ্টছ ভেৰিয়েণ্ট পাই আছে ফাইনান্স নম্বৰ স্ক্ৰেচ লাগি আছে এইবোৰ কৰাই দিম এগুলা কৰাই দিব 1,30,000 টকা দিলে লৈ যাব পাৰিব আৰু কওক আৰু এখন এসপায়াৰ আছে 2,80,000 টকাত 2,80,000 টকাত ফোর্ড এসপায়ার 16 ফাইনান্স কৰিলে ফাইনান্সও হ'ব আৰু এখন অল্টো পালো এইখনৰ প্ৰাইসটো ডিটেইলছ কি আনে নাম্বাৰটো চাই লল বাকি মই ডিটেইলছ খিনি দিম আৰু এখন কওক এইখনৰ প্ৰাইস আছে তোমাৰ 4 লাখ টকা টপ মডেল একদম 4 লাখ টকাত আপোনালোকে পাই আছে পুৰা টপ মডেল হন্ডা আমেক্স 4 লাখ টকাত ফাইনান্স কৰিলে ফাইনান্সও হ'ব আৰু বলক আৰু আগত যাব লাগিব বহুত গাড়ী আছে ইয়াতে মুখ বিখাই যাব হয় মুখ বিখাই যাব কওক বালিনখন চাই আছে কি কেমেৰা মেন এখন দেখাই দি কওক দাদা 2015 VXI এখন হয় অৰিজিনাল পেইণ্টত থকা গাড়ী 280 অৰিজিনাল পেইণ্টত থকা গাড়ী এখন আপোনালোকে পাই আছে 280 ৱেগনাৰ VXI ফাইনান্স কৰিলে মিনিমাম 80,000 70,000 টকা দিয়ক আৰু লৈ যাওক আৰু কওক চ্যালেঞ্জিং প্ৰাইজত দিম এক্সক্ৰছ এজত দিম হয় কওক 260 2016 এক্সক্ৰছ 2,60,000 আপোনালোকে লৈ এক্সক্ৰছ মাৰুতি ভৰকা টপ মডেল লাগি আছে 2,60,000 টকা দিলে লৈ যাব পাৰিব আৰু কওক এফালে এখন আছে হয় 1,80,000 টকা
ফাইনেন্স কৰিলে 50,000 টকা দিয়ক আৰু আপোনালোকে লৈ যাওক আৰামছে আৰু ভিডিঅ' এখন আছে চাই লওঁ অঁ থকা গাড়ী কম পইচাত ভাল গাড়ী হেভি 90,000 টকা দিলে হ'ল মাত্ৰ চাওক পুৰা ট্ৰেণ্ডিঙৰ গাড়ী এখন এভিঅ' হেভি গাড়ী মাত্ৰ 90,000 টকা দিয়ক আৰু আপোনালোকে এভিঅ' লৈ যাওক মাত্ৰ 90,000 টকা দিয়ক পেট্ৰলৰ এভিঅ' আপোনালোকে টপ মডেল এভিঅ' আপোনালোকে লৈ যাব পাৰিব আৰু কওক গ্ৰেটেন এখন আছে 2018 স্পৰ্টছ হয় 43,000 চলা হয় প্ৰায় দেখিছোঁ 3,60,000 টকা দিয়ক আৰু আপোনালোকে গ্ৰেনেটেন আপোনালোকে লৈ যাওক ফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা দিলে হ'ল লৈ যাব পাৰিব তাৰে কম দিলে ওলাই তাৰো কম দিলে লৈ যাব ন আৰু কওক এখন আছে কওক 2015 VXI হয় প্ৰায় দেখিছোঁ মাত্ৰ 2,60,000 টকাত আপোনালোকে চেলেৰিও পাই আছে ফাইনেন্স কৰিলে 80,000 টকা দিলে হ'ল লৈ যাব পাৰিব আৰু কওক এফালে এখন আৰ্টিকা আছে অঁ কওক 2013 VXI হয় প্ৰায় দেখিছোঁ 3,10,000 টকাত আপোনালোকে পেট্ৰলৰ আৰু কি জিটাৰ ফাইনেন্স কৰি ল'ব মিনিমাম 80,000 টকা দিয়ক আৰু আপোনালোকে লৈ যাওক 22 এখন আছে হয় 22 VXI হয় প্ৰায় দেখিছোঁ 5,40,000 টকা 5,40,000 টকাত 22ৰ ৱেগেনাৰ পাই আছে ফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা লৈ যাব পাৰিব আৰু কওক আৰু এখন আছে এফালে এখন আছে আৰ্টিকা হয় 2020 হয় প্ৰায় আছে তোমাৰ 8,20,000 টকা 8,20,000 টকাত আৰ্টিকা ফাইনেন্স কৰিলে মিনিমাম 2 লাখ মান টকা দিয়ক গাড়ী চাওক না ফুল বডি অৰিজিনেল পেইণ্টত আছে মাত্ৰ 2 লাখ মান টকা দিলে লৈ যাব পাৰিব আৰু কওক নেক্সট আছে ডিজাৰটো দেখাই লম কিমান নিশ্চয় ডিজাৰ কেইটামান কওক কেটেনখনৰ প্ৰায় দেখিছোঁ 3,20,000 টকা 3,20,000 টকাত এল্টো কেটেন ফাইনেন্স কৰিলে 80,000 মান টকা দিয়ক আৰু লৈ যাওক আৰামছে পাৰিব আৰু এটা আৰু এইফালে যাওঁ চেল্টছ এখন আছে অটোমেটিক 12 লাখ টকাত কিয়া চল্টছ অটোমেটিক ফাইনেন্স কৰিলে মিনিমাম 2 লাখ মান টকা দিয়ক আৰু লৈ যাওক আৰ্টিকা আছে এইফালেও আৰ্টিকা আছে এইফালে ইমান কেইখনটো দেখাই নাযাব এফালে আৰ্টিকা নম্বৰকেইটা আপোনাক দেখাই দিলোঁ ডিটেইলছটো আপোনাক দাদা দি দিব আৰু এখন কওক এইখনৰ প্ৰায় দেখিছোঁ 14 লাখ টকা 14 লাখ টকাত আপোনালোকে 2023 টপ মডেল গাড়ীখনৰ নাম কি এখন তোমাৰ হাই ৰাইডাৰ টয়োটা হাই ৰাইডাৰ গাড়ী এখন পাই আছে আপোনালোকে লৈ যাওক ফাইনেন্স কৰিলে মিনিমাম 3 লাখ মান টকা দিলে লৈ যাব 2 লাখ মান দিলে যদি হৈ যাব প্ৰফাইল ভাল আৰু ভিডিঅ'টো খতম কৰোঁ এনেকুৱা ধৰণৰ ভাল গাড়ী মানে ভিডিঅ' চাই থাকিবৰ কাৰণে মাৰুতি ট্ৰুভিলো বৰ্গৰ নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজি এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম।